নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজি হৈছে 1 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকে কি সুবিধা লাভ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'ৰ সন্দৰ্ভত মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত গোটেইটো ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ডাঙৰ খবৰবোৰ আপোনালোকে পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু আৰু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু আপোনালোকে মনোযোগেৰে এই ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে 1 জানুৱাৰী 2026। গতিকে আপোনালোক সকলোকে পোনপ্ৰথমবাৰ মোৰ তৰফৰ পৰা নিউ বছৰলৈ আপোনালোক সকলোকে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আপোনালোকক জনাই দিম যে 1 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকে কি সুবিধা লাভ কৰিব পাৰিব, কি সুবিধা আপোনালোকৰ হাতৰ পৰা গুচি যাব, অৰ্থাৎ আপোনালোকে সুবিধাসমূহ লাভ কৰিব নোৱাৰিব, কি কাম আপোনালোকৰ এতিয়াও কৰিবলগীয়া আছে বা বাকী আছে বা কিছুমানৰ আপোনালোকে 26ত হ'লেও আপোনালোকক কৰিব লাগিব। গতিকে মই আজিৰ এই ভিডিঅ'টোত পোনপ্ৰথমতে আপোনালোকক আঁচনি বিষয়ে সম্পৰ্ক আপোনালোকক জনাই দিম যে প্ৰথমতে আমি আঁচনি সম্পৰ্কে আলোচনা কৰিম, তাৰপিছত আপোনালোকৰ ডকুমেণ্টছৰ বিষয়ে আলোচনা কৰিম। গতিকে প্ৰথমতে PM কিষাণৰ আঁচনি লৈ আহিছোঁ। প্ৰথমতে আপোনালোকে কিন্তু PM কিষাণৰ 21 নম্বৰ কিস্তিখন আপোনালোকে আগষ্ট মাহত আপোনালোকে লাভ কৰিব পাৰিছিল। গতিকে আপোনালোকৰ কিন্তু এতিয়া 22 নম্বৰ কিস্তিৰ তাৰিখ হৈ গৈছে। আপোনালোকে যদি এতিয়ালৈকে আপোনালোকে এই তিনিটা কাম কৰা নাই, অৰ্থাৎ আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID কাৰ্ড বা আপোনালোকৰ বেংকৰ একাউণ্টৰ আধাৰ কাৰ্ডৰ লগত DVD লিংক কৰা বা আপোনালোকৰ লেণ্ড ডকুমেণ্টটো আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ ফাৰ্মাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ আপলোড কৰা, যদি আপোনালোকে এই তিনিটা কাম কৰা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ধৰি লওক যদি আপোনালোকে এই তিনিটা কাম যদি আপোনালোকে আগতে কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ কথাটো বেলেগ। যদি আপোনালোকে আগতে কৰা নাই এতিয়া কিন্তু আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। CHC চেণ্টাৰৰ ওচৰত গৈও কিন্তু আপোনালোকে এই কামবোৰ আপোনালোকে কৰি ল'ব পাৰিব। যদি আপোনালোকে নকৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে যিটো 22 নম্বৰ কিস্তি আছে সেই কিস্তিৰ পইচাটো কিন্তু আপোনালোকে জানুৱাৰী মাহত লাভ কৰিব নোৱাৰিব। আৰু জানুৱাৰী মাহত আপোনালোকে 22 নম্বৰ কিস্তিটো আপোনালোকৰ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে জানুৱাৰী মাহৰ 22 নম্বৰ কিস্তিখন PM কিষাণৰ সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব পোনপটীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত। ইয়াৰ লগতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে ধৰি লওক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক কৈছিলে যে জানুৱাৰী মাহত কেৱল যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তো সেইসকলক আপোনালোকক এটাকৈ ডাঙৰ উপহাৰ দিব বুলি কৈছিলে। আৰু কি উপহাৰ দিব এইটো কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে কোৱা নাই। মুখ্যমন্ত্ৰীয়ে নিজে মুখে কৈছে যে মই 1 তাৰিখে আপোনালোকক ক'ম যে কি বস্তুটো আপোনালোকক দিম বুলি কৈছিলে। গতিকে আপোনালোকে লগতে বস্তুটো পাব আৰু 10 তাৰিখে কিন্তু আপোনালোকৰ অৰুণোদয়ৰ হিতাধিকাৰীসকলে যিটো আপোনালোকৰ 1500 টকা 1250 টকা আপোনালোকৰ ডাইৰেক্টলি মান্থলি হিচাপে পায় আৰু আপোনালোকে 250 টকাটো আপোনালোকৰ গেছ চিলিণ্ডাৰ বাবদ আপোনালোকে লাভ কৰিব পাৰে। গতিকে আপোনালোকে এইকেইটা টকা কিন্তু আপোনালোকে 10 তাৰিখৰ ভিতৰত আপোনালোকে লাভ কৰিব পাৰিব। আৰু 1 তাৰিখত বা আপোনালোকৰ সেই আপোনালোকৰ যিটো গিফ্ট দিব কৈছিলে সেই গিফ্টটো কিন্তু আপোনালোকৰ 10 তাৰিখৰ মানে যিটো আপোনালোকৰ পইচা আছে পইচাৰ লগতো দিব পাৰে। গতিকে তাৰপিছত আমি যিটো 3 নম্বৰ আঁচনি আছে আঁচনিখন লৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত যিটো আপোনালোকৰ নিযুত মইনা আঁচনিৰ যিটো আপোনালোকৰ ফৰ্ম ফিল আপ বৰ্তমানো কিন্তু আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আপোনালোকৰ চলি আছে। গতিকে যদি আপোনালোকে নিযুত মইনা আঁচনিৰ এজন যোগ্য হিতাধিকাৰী হয়, আপুনি যদি পইচাখন লাভ কৰি আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি নিযুত মইনা আঁচনিৰ কাৰণে আপুনি এজন যোগ্য হিতাধিকাৰী হয়, যদি আপোনালোকে এতিয়াও আবেদন কৰিব পৰা নাই আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব যে মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম যে আপোনালোকে নিযুত মইনা আঁচনিৰ ফৰ্মখন মোৰ তৰফৰ পৰাই লাভ কৰিব পাৰিব আৰু ফৰ্মখন আপোনালোকে ক'ত জমা দিব লাগিব, কি আপোনালোকে কেনেকৈ ফিল আপ কৰিব পাৰিব, মই গোটেইখিনি কিন্তু আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। গতিকে তাৰপিছত মই আপোনালোকক আহিছোঁ যে 2026 চনত অৰ্থাৎ কাইলৈ আপোনালোকৰ মানে যিটো ডিচেম্বৰৰ 31 তাৰিখ গৈছে, ডিচেম্বৰৰ 31 তাৰিখৰ আগত অৰ্থাৎ 1 ডিচেম্বৰ তাৰিখৰ পৰা 31 ডিচেম্বৰ তাৰিখলৈকে কিন্তু আপোনালোকৰ ই-ৰিক্সা অৰ্থাৎ টমটমৰ কাৰণে কিন্তু আপোনালোকৰ অনলাইনত বিনামূলীয়াকৈ অৰ্থাৎ 1 টকাও খৰচা নোহোৱাকৈ আপোনালোকে আবেদন কৰিব পাৰিছিলে। আপোনালোকে যিসকলে আবেদন কৰিছে তেওঁ সেইসকলেতো কৰিছে আৰু যিসকলে আপোনালোকে কৰা নাই আপোনালোক কিন্তু সেই আপোনালোকৰ মানে যিটো পইচা আছিলে ধৰি লওক আপোনালোকৰ ই-ৰিক্সাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিলে হয় আপোনালোকে হয়তো পইচাটো পালে হয় বা আপোনালোকে যিটো ই-ৰিক্সা পালে হয় সেইটো আপোনালোকে নাপালে। গতিকে আপোনালোকৰ হাতৰ পৰা কিন্তু এই হেৰিটো গৈছে। আৰু আপোনালোকে বহুতে মোক কমেণ্ট বক্সত সুধি থাকে বা ইনষ্টাগ্ৰামত মোক মেছেজ কৰি সুধি থাকে দাদা আমি ই-ৰিক্সাৰ কাৰণে কেতিয়াও এপ্লাইটো চলি থাকিব। মই সেইসকলক কৈছিলোঁ যে মই এখন ভিডিঅ' বনাই দিম আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, তেনেহ'লে আপোনালোকে কিন্তু গোটেইখিনি তথ্য আপোনালোকে গম পাই যাব। আমাৰ গোটেই অসমখনত যিবোৰ আপোনালোকৰ চৰকাৰী আঁচনি আছে বা যিকোনো আপোনালোকৰ কিবা অনলাইন এপ্লাই বা অফলাইনত আপোনালোকৰ এপ্লাই চলিছে বা কেনেকৈ এপ্লাই কৰিব পাৰিব গোটেইখিনি কিন্তু মোৰ চেনেলত মই সদায় আপলোড দি থাকোঁ। সদায় গোটেই দিন ৰাতিপুৱা অৰ্থাৎ
মানে সদায় ৰাতিপুৱা 5টা বজাত কিন্তু আপোনালোকে মোৰ ভিডিঅ'টো পাব আৰু সেই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাই যাব যে আজি এইটো হৈছে বা যিকোনো আপডেট মই কিন্তু মোৰ এই চেনেলটোত দি থাকোঁ। গতিকে আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, আপোনালোকে নতুনকৈ মোৰ চেনেলত আহিছে, তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে ইয়াৰ পিছত মই আপোনালোকক আগবাঢ়িছোঁ যে আপোনালোকে যিসকলে ধৰি লওক চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক কৈছিলে যে জানুৱাৰী মাহত কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব পাৰিব। এনেকুৱাকৈ কিন্তু আপোনালোকক মেনশ্যন কৰি কোৱা নাই যে আমুক ডিষ্ট্ৰিক্টত আমি আমুক তাৰিখৰ পৰা আপোনালোকক কিস্তিটো দিম বা আমুক ডিষ্ট্ৰিক্টত আমি আমুকজন মানুহক দিম, এনেকৈ কিন্তু ডাইৰেক্টলি কোৱা নাই। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমাৰ গোটেই অসমখনত আপোনালোকে মানে আপোনালোকে কোন ডিষ্ট্ৰিক্টত কোনে লাভ কৰিব পাৰে সেইটো কিন্তু ডাইৰেক্টলি মানে 100% গেৰাণ্টি দি কোৱা নাই। গতিকে আপোনালোকে কোনোবা এজনে আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে পুৰণা ঘৰৰ যিটো আপোনালোকৰ 2 নম্বৰ কিস্তি আৰু 3 নম্বৰ কিস্তি আপোনালোকে যিসকলে পাইছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু বৰ্তমান কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ মানে যিটো আপোনালোকৰ ভেৰিফাইৰ যিটো লিষ্ট আছিলে, সেই লিষ্টখন কিন্তু আপোনালোকৰ পঞ্চায়তত ওলাই গৈছে। লিষ্টখন কিন্তু আপোনালোকৰ অনলাইনত এতিয়ালৈকে আপলোড কৰা নাই। যদিও অনলাইনত দি দিয়ে তেনেকুৱা ক্ষেত্ৰত কিন্তু মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম। এতিয়ালৈকে কিন্তু অনলাইনত ভেৰিফাই লিষ্টটো দিয়া নাই। আপোনালোকৰ পঞ্চায়তত বা আপোনালোকৰ ব্লকত বা ডিষ্ট্ৰিক্ট অফিচত গ'লে কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ মানে আপোনালোকৰ যিটো ভেৰিফাই লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। সেই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে জানুৱাৰী মাহতে চাগে লাভ কৰিব পাৰিব। ইয়াৰ লগতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে এতিয়ালৈকে আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন আপোনালোকে আপডেট কৰা নাই, আপোনালোকে কিন্তু সোনকালে আপডেট কৰিব লাগিব। আৰু চৰকাৰৰ অফিচিয়েল তাৰিখ অৰ্থাৎ চৰকাৰৰ ডাইৰেক্টলি আপোনালোকৰ যিটো তাৰিখ দিয়া হৈছিল চৰকাৰৰ তৰফৰ পৰা আপোনালোকক এটা সময়সীমা বান্ধি দিয়া হৈছিল, সেই সময়সীমাৰ ভিতৰতে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন আপোনালোকৰ আপডেট কৰিবলগীয়া বুলি কৈছিল। যদি আপোনালোকে এতিয়াও আপডেট কৰা নাই, আজি 1 জানুৱাৰী, গতিকে আপোনালোকে আজিও কিন্তু আপডেট কৰিব পাৰিব। গতিকে আপোনালোকে যদি আপডেট কৰা নাই আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব। মোৰ আগতে মই মানে ভিডিঅ'টো বনাইছোঁ 2 পৰা 3 দিনমান আগত মই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন কেনেকৈ আপডেট কৰিব পাৰিব। যদি আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন আগতীয়াকৈ আপডেট হৈ আছে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, এখন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাই দিছিলোঁ। যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ডখন আপোনালোকে ভেৰিফাই কৰা নাই, কোনোবা আপোনালোকে ভাবি আছে চাগে যদি আমি ভেৰিফাইটো নকৰোঁ তেনেকুৱা ক্ষেত্ৰত কিন্তু আমাৰ কোনো মানে হেঁচা আমাৰ মানে কোনো নহয়, প্ৰব্লেম নহয়, তেনেকুৱা আপোনালোকে নাভাবিব। আপোনালোকৰ 1000 টকাও কিন্তু জৰিমনাও কিন্তু আপোনালোকৰ সেই অফিচিয়েল নোটিছত কিন্তু আপোনালোকৰ জাৰি কৰা হৈছে। 1000 টকা কিন্তু আপোনালোকৰ জৰিমনাও দিব লাগিব। গতিকে আপোনালোকে যদি এতিয়াও আপডেট কৰা নাই অৰ্থাৎ আপোনালোকে লিংক কৰা নাই, আপোনালোকে সোনকালে লিংকটো কৰি লওক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, লিংকটো আছে। আপোনালোকে গৈ পিনে 5 মিনিটৰ ভিডিঅ'টো আপোনালোকে চাব, চোৱাৰ পিছতে কিন্তু আপোনালোকে সেইটো আপডেট কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পুনৰবাৰ আপোনালোক সকলোকে 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈ আপোনালোকক সকলোকে পুনৰবাৰ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। জয় আই অসম।